হেল্ল' ভিউৱাৰ্ছ, আজি আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ। কিছুমানে সুধি আছে মোক যে NI কেছৰ যদি প্ৰি কগনাইজেন্স নোটিছ আণ্ডাৰ ছেকশ্যন 223 BNS Act 2023 জৰিয়তে যদি নোটিছ আহে তেতিয়াহ'লে আমি বেললৈ যাব লাগিব নে নালাগে। তে মই সিহঁতক এটা কথাই ক'ব বিচাৰিছোঁ যে এনেকুৱা যদি নোটিছ আহে তেতিয়াহ'লে আপুনি বেললৈ যাব নালাগে, বুজিলে। ফাৰ্ষ্ট ডেটত আপুনি বেললৈ যাব নালাগে। ফাৰ্ষ্ট ডেটত আপুনি এনেই কোৰ্টত হাজিৰ হ'ব। হাজিৰ হ'লে আপোনাৰ কেছৰ বিষয়ে আপোনাক সুধিব। যদি এইটো ট্ৰায়েলত চলে তেতিয়াহ'লে চলাব, যদি নচলে ডিছপ'জ কৰি দিব। আৰু কথা কিছুমানে হয় যে কিছুমানে আপোনাক ক'ব পাৰে যে এইটোতো মানে কোৰ্টৰ পৰা আহিছে যে বেল মেণ্ডেটৰিয়ে হয়, কিন্তু নহয়। এইটো ছেকশ্যনৰ আণ্ডাৰত আহিলে তেতিয়াহ'লে বেল ল'ব লগা মেণ্ডেটৰি নহয়, বুজিলে এতিয়া।